ঐ চিপ সেইদিনাখন হোলী খেলি কিন্তু মজা লাগিলে সেই বাইক আৰু ভাইকক আমি সেই যাদুকৰী ফিচকাৰীৰে নামাৰা হ'লে আমাক যে আৰু বেয়া অৱস্থা কৰিলেহেঁতেন আমি ঠিকছে পাংগা ল'লোঁ মোক খুব ভাল লাগিছে আৰু সিহঁতে বহুত লাজ পাইছে পাব্লিকৰ আগত আমিও সিহঁতক হোলী মাৰিলোঁ তো সিহঁতে আমাক গেলাকণিহে মাৰিছিলে অৰে সেই ইজ্জতে চাবাল আছিলে আমাৰ সেইদিনাখন আমি ফিচকাৰী বন্ধুকটো নোপোৱা হ'লে দিগদাৰে আছিলে হাই ফ্ৰেণ্ডছ তোমালোকে ক্লাছলৈ নোযোৱা নেকি যেন দেখোন যাম ক্লাছলৈ যাম পিছে তুমি এইকেইদিন সদায় চকলেট খাই আছা সদায় ডিফাৰেণ্ট টাইপছৰ চকলেট আনা এতিয়াও খাই আছা ক'ৰ পৰা পাইছানো ইমানকৈ চকলেটৰ কথা সুধিছা আমাৰ মামা এজনে বাহিৰত থাকে ফৰেইন কাণ্ট্ৰিজৰ পৰা বেলেগ বেলেগ ধৰণৰ চকলেট আনে সদায় মোৰ কাৰণে দি পঠিয়াই সেইকাৰণে মই খাই থাকোঁ মোৰ খুব ভাল লাগে বা জেক ফৰেইন কাণ্ট্ৰি বা তোমাৰ কাৰণে চকলেট আহে তুমি ইমান দূৰৰ চকলেট খাবলৈ পোৱা বা তোমাৰে কপাল আৰু দেই আমি পিছে অসমত থাকিও ইয়াৰে গোটেইখিনি চকলেট খাই পোৱা নাই তুমি ফৰেইন কাণ্ট্ৰিজৰ চকলেট খোৱা আমাকো খোৱাবা আকৌ তোমালোকৰ কাৰণে নহ'ব নহয় মোৰ কাৰণেহে আনে আৰু এইখিনি খাবলৈ ইমানে ভাল মোকেই নোজোৰে চ' মই তোমালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিম মই বেলেগ টিফিন শ্বেয়াৰ কৰিব পাৰিম কিন্তু এই চকলেটটো মই শ্বেয়াৰ কৰিবলৈ নোৱাৰিম আৰু বাই দ্য ৱে মই এইটো জোঠাও কৰি ল'লোঁ মোৰ বৰ ভাল লাগে খাই ঐ নেকি ই আমাক দিবলৈ পাম বুলি আগতেই জোঠা কৰি লৈ আনিছে কমটি হাৰামি বস্তু এইটো হ'ব আৰু দিয়া আমাকো খুৱাব পাৰিলা হ'লে আমিও ফৰেইন কাণ্ট্ৰিজৰ চকলেট অকণমান টেষ্ট কৰিব পাৰিলোহেঁতেন হ'ব বোলা আমি ক্লাছলৈ যাওঁ এতিয়া দেৰি হৈছে মা মা ক'ত আছা তই আহিলি মই গমেই নাপালোঁ শুই আছিলোঁ আকৌ কেতিয়ানো টোপনি গুচি গ'লোঁ গমেই নাপালোঁ মই ভাত এটা বাঢ়ি দিওঁগৈ ভাত নাখাওঁ মই চকলেট খাম আমাৰ স্কুলত এই জেক বুলি যে ল'ৰা এটা আহিছে বুলি কৈছিলোঁ যে বাহিৰৰ পৰা ট্ৰেন্সফাৰ হৈ আহিলে সেই ল'ৰাটোৱে যে ফৰেইন কাণ্ট্ৰিজৰ চকলেট খায় তাক বোলে মোমায়েকে বাহিৰৰ চকলেট আনি দিয়ে ইমান ধুনীয়া চকলেট খায় নহয় দেখি ইমান যে লোভ লাগে মোৰ অকণমান খুজিলেও নিদিয়ে তুমিয়ে মোক পইচা দিয়া না মই ইয়াৰ পৰাই আৰু কি কৰিম আৰু এই অসমৰ চকলেটকে খাওঁ আমেৰিকাৰ চকলেট খোৱাটো দূৰৰে কথা আমেৰিকাৰ চকলেট খাই কি আচৰিত কথা দেই ইমান ধনী ল'ৰাবোৰ পঢ়েনে তহঁতৰ স্কুলত মই এতিয়া তহঁত পইচা দিব নোৱাৰোঁ দেউতাই আহিলেহে পাবি তই নাই মুঠতে মই চকলেট খাব নাপালে কাইলৈ পৰা স্কুল নাযাওঁ সি হ'লে মোক লোভ লগাই থাকিব আৰু মই চাই থাকিম অকল মই বুলিয়ে নহয় আমাৰ গোটেই লগৰখিনিয়ে লোভ লাগে থ স্কুল নাযাওঁ বৰ একেবাৰে চকলেট ডাঙৰ পঢ়া ডাঙৰহে অকল খোৱাখিনি চিনি পাওঁ চকলেট যেতিয়া হ'লেও খাই থাকিব পাৰিবি কিন্তু পঢ়া সেইখিনি প্ৰতিভাখিনিতো কোনে দিব কপি দিব তোক লিখিবৰ কাৰণে নিজে সদায় যাবি স্কুললৈ যিমান লোভ লাগিলেও যাবি আৰু চকলেট খোৱাটো পাছৰ কথা দেউতা আহিলে পইচা দি দিব তেতিয়া খাই ল'বি তুমি বুজি নোপোৱানো কেলেনো মোক খাব মন গৈছে এতিয়াই যা ইমিডিয়েট ভৰি ধু আৰু ভাত খাবি কিহৰ চকলেট পাছত খাই থাকিবি সেইবিলাক জানানে আজি মাক পইচা খুজিলোঁ নহয় চকলেট খাবলৈ নিদিওঁ বুলি ক'লে আৰু সেইফালে দেউতা আহিব বুলি ৰৈ আছিলোঁ এইপিনে দেউতাই ফোন কৰিলে বোলে নাইট ডিউটি আছে এনেকুৱা খং উঠিছে নহয় সেয়া এটা স্কুলত দেখাই খাব আমাৰ হ'লে লোভ লাগে আৰু ঘৰত আহি কিনে আমাৰ এই অসমৰ চকলেটখিনি খাওঁ বুলি ক'লেও খাবলৈ নাপাওঁ জানি বুজি জোঠা কৰি আহে আকৌ জোঠা কৰিলে জানে ন যে কোনো নাখায় বুলি সেইকাৰণে কৰে আকৌ তেনেকুৱা কেলে মই নেকি কানে কোৱা নাই জানো তহঁতে গম পাইছিলিয়ে হ'বাই আৰু হেৰি যে সি বহুত বেছি ধনী ন সেইকাৰণে বেছি কৰি দেখুৱাই নেকি বস্তুবিলাক লৈ আৰু জানে যে আমি মিডিল ক্লাছৰ হয় সেইকাৰণে খাব নাপায় বুলি ভাবে হ'বাই সেইকাৰণে এনেকুৱা কৰি দেখুৱাইছে বাদে যি হয় হ'ব এদিন নহ'লে এদিন খাব পাম নহয় আজি নাপালে কি হ'ল কাইলৈ পাবি নহয় আৰু এটা কাম কৰিম এইকেইদিন মনবোৰ বৰ ঠিক লগা নাই এটা কাম কৰিম কাইলৈহে অৰণ্য মাজৰ ৰাস্তাটোৰ ফালে যামচোন খুব মুক্ত হাৱা সেইফালে খুব ভাল লাগে গৈ চাম দেই হ'ব দে বাৰু যাম কাইলৈ যাম গোটেইখিনি ওলাবি যাম এপাক গৈ আহিম বহুত দিন ময়ো যোৱা নাই পিছে আৰু এতিয়া দেৰি হ'ল নহয় ব'ল ঘৰলৈ গৈ থাকোঁ এই ঠাইডোখৰলৈ আহি সঁচাকৈ ভাল লাগে দেই ইমান ৰিলেক্সিং ইমান শান্ত একদম মনটো ঠাণ্ডা হৈ যায় স্কুলত গাই শুনি আমনিয়ে লাগি যায় সঁচাকৈ ভাল লাগে বহুত দিনৰ মূৰত আহিলোঁ পিছে অকল এইখিনিতে ফুৰি থাকিবি নে আগলৈও যাবি এই ভাগৰ লাগিলে নহয় খোজকাঢ়ি সেইকাৰণে বহি লৈছোঁ কৰ না অলপ কিন্তু যাম কৈ থাকোঁ গ'লে যামেই আৰু একেলগে ফেটেলা বহিম নহয় ইয়াত এনেকৈ বহি থাকিলে দেৰি হ'ব নহয় কেতিয়ানো যাম আৰু কেতিয়া ঘৰলৈ ঘূৰি আহিম বাৰু ব'ল এতিয়াই যাওঁ হ'ব বাৰু ব'ল শুন না তহঁতে এটা কাম কৰ তহঁতে গৈ থাক নহ'লে আজি মোক মায়ে সোনকালে আহি পেলাই দিছিলে আমাৰ ঘৰত আলহী আহিছে আৰু দেৰিলৈকে থাকিলে আকৌ মোক গালি পাৰিব নহয় তহঁতে গৈ থাক যা যোৱা ভাল লাগিলহেঁতেন হ'ব বাৰু দে আলহী আহিব যেতিয়া আৰু কি ক'ম হ'ব সকলোকে বাই তেতিয়াহ'লে দেই বাই বহুত দূৰ আহি পালোঁ আগলৈ আৰু নাযাওঁ নেকি নাযাওঁ বহুত ভাগৰ লাগিলে ব'ল যাওঁগৈ এতিয়া চা এইখন কি দৰ্জা এখন আছে ইমান জিলিকনি ইমান পোহৰ তহঁতি মন কৰা নাই জানো সঁচাকৈ আমি দেখোন ইয়াতে থিয় হৈ আছিলোঁ দৰ্জাখন যে মন নকৰিলোঁ জিলিকি থকা নাছিলে এতিয়া জিলিকি আছে কাৰণেহে তোৰ চকু পৰিলে চাগে এতিয়াহে মন কৰিছোঁ ইমান পোহৰ এইখন দৰ্জা এই অৰণ্যৰ মাজত আমাৰ ঘৰত দৰ্জা থাকে সেইটো বেলেগ কথা কিন্তু অৰণ্যৰ মাজত এখন কিহৰ দৰ্জা মোৰ হ'লে বৰ ভয় লাগিছে দেই আহোঁতেতো আমি ভিতৰলৈ সোমাই আহিলোঁ অৰণ্যৰ এতিয়া এনেকুৱা দৰ্জাবোৰ দেখা পাইছোঁ আৰু এইখন চাগে মায়াবী দৰ্জা হয় দেই সেইকাৰণে ইমান পোহৰ আহি আছে মোৰ যে ভয় লাগিছে যাওঁগৈ ব'ল সোনকালে ৰচোন এই দৰ্জাখনৰ ওপৰত আৰু তলত চাচোন এইকেইটা চকলেট নহয় জানো ইমান ধুনীয়াকৈ চকলেট লাগি আছে আমিতো চকলেট খাম কৈ আছিলোঁ এই দৰ্জাখনতে চকলেট লাগি আছে দেখোন কেনেবাকৈ দৰ্জাখনৰ ভিতৰত সোমাই গ'লে আমি বহুত চকলেট পাম নেকি ব'লচোন সোমাই চাওঁগৈ নহ'লে তই পাগল হৈছ নেকি তই যে যেতিয়া হ'লেও এনেকুৱা কেলে কৰ ন এইবিলাক আমি ভয় খাইছোঁ কিবা হয় ভিতৰত সোমাই গ'লে তই অকল যোনবোৰ নকৰা কাম সেইবিলাকে কৰিবলৈ চেষ্টা কৰ যে সদায় একো নহয় ব'ল না এবাৰ যাম এই
অকল যাম আৰু আহিম, মই নাথাকোঁ নহয় তাত, অকল সোমাই চাওঁ বুলি ভাবিছোঁ। কাৰণ দৰ্জাতে যদি চকলেট লাগি আছে তেতিয়াহ'লে ভিতৰতো বহুত চকলেট থাকিব, মই গম পাইছোঁৱেই, নিশ্চয় এইটোৱে হ'ব। অঁ খেপাই কোৱাৰ পাছতহে মন কৰিছোঁ এইখন নিশ্চয় চকলেটৰে দুনিয়া হ'ব দেই। দৰ্জাখনত সোমাই চালেহে গম পাম। ব'ল যাওঁ খেপ, ব'ল সোনকালে। নেকি বোলা তহঁতে অবজেকশ্যন কৰি নাথাকিবি, ব'ল যাওঁ সোনকালে। এই দৰ্জাখন দেখোন খুলি গ'ল। ৱাহ, ভিতৰত সোমাব পাৰি। ঐ ব'ল গৈ চাওঁ, পটককৈ যাম আৰু পটককৈ আহিম। ঐ খেপ, নাযাওঁ নেকি, ব'ল ঘৰলৈ ঘূৰি যাওঁ, বৰ ভাল কথা নহ'ব ইয়াত সোমোৱাটো। সেই দৰ্জা চৰ্জা এতিয়া খুলি দিলে নোসোমাওঁ বুলি ক'লে হ'ব নেকি? ব'ল পটককৈ সোমাম আৰু আহিম। মই আগত যাওঁ, তাৰপিছত তহঁতে আহিবি। ৱাও, ইমান ধুনীয়া। এইখন দেখোন চকলেটৰ দুনিয়া, আৰু এইখন হৈছে এখন কেণ্ডি লেণ্ড। ৱাও, ইয়াত দেখোন আমি চবেই খাব পাম চকলেট আৰু কেণ্ডি। আমিতো এটা চকলেটৰ বাবে দৌৰি আছিলোঁ, আৰু জেকক আমি বেয়া পাইছিলোঁ নিদিয়াৰ কাৰণে। এতিয়া আমি চকলেটৰ দুনিয়াত আহি কেনে দেখোন আমাৰ চিন্তাই নাই, আমাৰ যি মন যায় আমি তাকেই খাব পাৰিম। অঁ হয়তো কোৱা আকৌ ফেডেলা, আমি চকলেটৰ কাৰণে ইমান দিন দৌৰি আছিলোঁ। আমি যে চকলেটৰ পৃথিৱীত এনেকৈ আহি পাম বুলি ভবাই নাছিলোঁ। দেখিছ মোৰ আইডিয়া কিমান ভাল। মই এনেকৈ দৰ্জাখনত নোসোমাওঁ বুলি কোৱা হ'লে তহঁতেতো গুচি গ'লিহেঁতেন। মই জোৰ কৰাতহে তহঁতে আহিবলৈ পালি। ব'ল এতিয়া আমি চকলেটৰ দুনিয়াখনত চাওঁগৈ, ব'ল কি চকলেট এভেইলেবল আছে, আৰু আমাৰ মনৰ পচন্দে হেঁপাহ পলোৱাই চকলেট খাম আজি। ঐ খেপ, ফেডেলা ভোলা, অকল চকলেট বা অকল কেণ্ডিলেণ্ড নহয়, ইয়াত যে আগলৈ মই দেখিছোঁ একদম ধুনীয়া পেষ্ট্ৰি আৰু ক্ৰীম কেক আছে। যেনেকুৱা মন যায় তেনেকুৱাই আছে, খাব পাৰিবি। ব'ল এতিয়া পলম নকৰোঁ আৰু আগলৈ আৰু চাওঁগৈ কি আছে। এইটো দেখোন ডোনাটছ, কিন্তু এটা কথা নহয়, ইয়াত থকা চকলেট কেণ্ডি আৰু ডোনাটছবিলাক আৰু পেষ্ট্ৰিবিলাক আমাতকৈ কিয় ইমান ডাঙৰনো? ঐ বোলা, এইখিনি এলাপেচা চকলেট নহয়, এইখন হ'ল চকলেটৰ দুনিয়াৰ চকলেট। আৰু চকলেটৰ দুনিয়াত ইয়াত চকলেটবিলাক ডাঙৰ থাকিবই, ইয়াত আমিয়ে সৰু হয়, আৰু ইয়াত তই খাই শেষ কৰিব নোৱাৰিবি, আমি সদায় খাব পাৰিম। ৰচোন, মই ডোনাটটো অকণমান খাই চাওঁ, তাৰপাছতহে মই আগলৈ যাম। এতিয়া ডোনাট চনাট বাদ দেচোন, আগলৈ যাওঁ ব'ল। আগলৈ কিজানি ইয়াতকৈ ভাল চকলেটে আছে। অকল প্ৰথম সোমাই অকল এইখিনি চকলেটে অকল খাওঁ কৈছ যে, কিজানিবা তোৰ ফেভৰেট চকলেটে পাই যাওঁ। তই কিণ্ডাৰ জয় বহুত ভাল পাওঁ। ব'ল যাওঁ। অ' মাই গড, এয়া চাচোন, এয়া কি হয়? এয়া ক্ৰীম কেকৰ প্লেগ্ৰাউণ্ড। অ' মাই গড, আমি এনেকৈ প্লেগ্ৰাউণ্ডত গ'লে আমাৰ মা দেউতাহঁতে ইমান হালা কৰে, আৰু ক্ৰীম কেক আমি সদায় খাবলৈ নাপাওঁ নহয় তেনেকৈ। ইয়াত দেখোন ক্ৰীম কেকৰে প্লেগ্ৰাউণ্ড। অ' মাই গড, মই দেখোন উঠি মেলি নিজৰ ফালৰ পৰা যেনেকৈ খাব মন যায় তেনেকৈ খাব পাৰোঁ, খেলিব পাৰোঁ। ক্ৰীম কেকৰ প্লেগ্ৰাউণ্ড চা না, সঁচাকৈ মই চকড হৈ গৈছোঁ দেই। মই এনেকুৱা দুনিয়া আজিলৈকে দেখাই নাই। তহঁতি কি কৰ মই নাজানো, মই কিন্তু ওপৰলৈ উঠি যাওঁ আকৌ দেই। মই কিন্তু ৰ'ব পৰা নাই, মই খাওঁ বুলি ভাবিছোঁ। তহঁতি খা দেই, মই এইফালে চকলেট এটা টেষ্ট কৰি চাওঁ বুলি আহিলোঁ। ৰ ওপৰলৈ উঠিবলৈতো জখলা লাগিব চাগে। ভোলা আৰু মই চাই আহোঁ, ওচৰতে নিশ্চয় জখলা পাম। যা লৈ আহ, মই তহঁতক ওপৰৰ পৰা ক্ৰীম কেক পাৰি দিম। মোৰ যে বৰ হাঁহি উঠিছে দেই, মই ক্ৰীম কেকৰ ওপৰত এনেকৈ জখলা লৈ যে উঠিবলগীয়া হ'ব বুলি কোনোবা দিনা মই ভবাই নাছিলোঁ। হ'ব কথা কম কৰ, তই আগতে পাবিগৈ নহয়। এতিয়া এটা কাম কৰ, তই ষ্ট্ৰবেৰীটোকে মোক দিবি প্ৰথমে খাবলৈ দেই। তোক ষ্ট্ৰবেৰী এটা পাৰি দিছোঁ। তোৰ পাই গ'লো দেই। ফেডেলা কি হ'ল? ষ্ট্ৰবেৰীটো তই হাতত ললি, তাৰপিছত নাইকিয়া কেনেকৈ হৈ গ'ল? মইতো খাবলৈ পাম বুলিহে ৰৈ আছিলোঁ ইয়াত। দেই, আকৌ ছিঙি চাওঁ। নাইকিয়া হৈ গ'ল। কি হ'ব এতিয়া? এইখন দেখোন মায়াবী চকলেটৰ দুনিয়া। নহ'ব নেকি? ব'ল আমি পলাওঁ ইয়াৰ পৰা। জানানে, মই যে চকলেট এটা খাবলৈ গৈছিলোঁ, কিন্তু চকলেটটো হাতত যেতিয়া খাবলৈ লওঁ তেতিয়া নিজে ধোঁৱা নিচিনা হৈ মেলি নাইকিয়া হৈ যায়। মই এনেকৈ 3বাৰমান চেষ্টা কৰিলোঁ, কিন্তু এতিয়ালৈকে এটাও চকলেট খাবলৈ পোৱা নাই। তহঁতি পিছে ক্ৰীম কেক খাবলৈ পালিনে? খাবলৈ পাবি ওপৰলৈ জখলালৈ উঠি গ'লো, ষ্ট্ৰবেৰী এটা পাৰিব দিছিলে নেকি? তাকো ল'ব লওঁতে নিজে ধোঁৱা আকাৰে হৈ নাইকিয়া হৈ যায়। ছেম প্ৰচেছ, আৰু এখন মায়াবী চকলেটৰ দুনিয়া হয়। ব'ল পলাওঁ ইয়াৰ পৰা, নহ'ব আৰু, নহ'লে আমাৰ অসুবিধা হ'ব। হ'ব তেতিয়াহ'লে পলম নকৰোঁ, ব'ল পলাওঁ। মোৰ ভয়ে লাগিলে। ব'ল মই মিছাতে আনি পালোঁৱে তহঁতক। যাওঁগৈ এতিয়া। বোলা যা, সোনকালে দৰ্জাখন খুলিলেগৈ, আৰু কেতিয়াও নাহোঁ ইয়ালৈ। এই মায়াবী চকলেটৰ দুনিয়াখন ইমান বেয়া বুলি ভবাই নাছিলোঁ। গোটেই চকলেটৰ পৃথিৱী চকলেটেৰে ভৰপূৰ, কিন্তু এটাও খাবলৈ নোৱাৰি। খেপ, এখন খুলিব নোৱাৰি। আমি ফচিলোঁ আৰু বুজিছনে, ফচিলোঁ, নহ'ব আৰু। কেনেকৈ নোৱাৰিলি খুলিব? মই যাওঁ। ইমান টান কেনেকৈ হৈ গ'ল এখন দৰ্জা? নোৱাৰিলোঁ দেই, নোৱাৰি এখন। ফেডেলা, আজিহে গম পালোঁ, লোভেই পাপ, পাপেই মৃত্যু। মোৰ চকলেটৰ লোভত মই মায়াবী দৰ্জাখন খুলি সোমাই গ'লোঁ। আমিতো চকলেটৰ পৃথিৱীত আহি গ'লোঁ, কিন্তু ইয়াত চকলেটবিলাক ভূত হয়। আচলতে এইবোৰ একো খাবই নোৱাৰি, নিজে নাইকিয়া হৈ যায়, আৰু আমি ইয়াৰ পৰা যাবও নোৱাৰোঁ, আবদ্ধ হৈ গ'লোঁ। কি কৰোঁ বাৰু এতিয়া কচোন? সদায় মোৰে ক্ষেত্ৰত এনেকুৱা কিয় হয় বাৰু? এইখন দৰ্জা বন্ধ হ'লে কি হ'ল? মানুহে কয় এখন দৰ্জা বন্ধ হ'লে আন এখন খুলি যায়। গতিকে বলচোন আমি বিচাৰি চাওঁ। এই চকলেটৰ দুনিয়াখনতো বহুত ডাঙৰ হয়, সেইকাৰণে ক'ৰবাত নহ'লেও ক'ৰবাত আৰু এখনতো নিশ্চয় দৰ্জা থাকিব। ব'ল আমি বিচাৰি যাওঁ। দেখিছ খেপ, এইবিলাক এনেই। সেই চকোবাৰ আইচক্ৰীম সোপা লাগি আছে, দেখিছনে? কিমান দেখি খাওঁ লাগিছে। এইটো খাব পাৰিবি জানো? হাতত ল'বি, চব নাইকিয়া হৈ যাব। একদম মানে দেই, কেলে যে আহিছিলোঁ ইয়ালৈ। হ'ব কমপ্লেইন কৰিতো লাভ নাই। সোনকালে আমি ৰাস্তা বিচাৰিব লাগে, কেনেকৈ ঘৰ যাব পাওঁ, সেইটোহে ডাঙৰ কথা হৈছে। ঘৰত চাগে চিন্তা কৰি আছে, আৰু খেপ তোক যে চাগে বেছিয়ে চিন্তা কৰিছে মায়ে, কাৰণ তই চকলেট খাবলৈ নাপাই কান্দি আছিলি। সেইটো কথা মায়ে ভালকৈ গম পায়। মোক বচাই লোৱা, তোমালোকেহে মাত্ৰ মোক সহায় কৰিবলৈ পাৰিবা।
আৰে এয়া আমি ক'ত আহিলোঁ? আমিতো সেই দুৱাৰেদি ওলাই যাবলৈ বিচাৰিছিলোঁ আৰু এতিয়া বেলেগ ফালে ৰাস্তা আছে নেকি বুলি বিচাৰি বিচাৰি যাওঁতে এয়া দেখোন বেলেগ এজেগাত আহি পালোঁ। আৰু এয়া দেখোন হাইলাখ পৰীৰ দৰে কেনেকৈ আবদ্ধ হৈ আছে। পিছে পৰি, তুমি যে কৈছা আমি তোমাক বচাবলৈ পাৰিম বুলি, তুমি কেনেকৈ আবদ্ধ হ'লা ইয়াত? আচলতে ইয়াত এজন যাদুকৰ আহিছিল এদিন আৰু তাৰ পাছত এই গোটেই চকলেটৰ ৰাজ্যৰ আধা আধি চকলেট লৈ গ'ল তেওঁৰ লগতে আৰু মোক এনেকৈ আবদ্ধ কৰি থৈ গ'ল। কিন্তু তোমালোকে মোক সহায় কৰিব পাৰিবা বুলি এইটো কাৰণে কৈছোঁ। এই চকলেটৰ পৃথিৱীখনৰ কাষতে এখন নদী আছে, যোনখন নদী পাৰ হৈ পেলাই এজোপা মোৰ বন্ধু গছ আছে। তেওঁৰ ওচৰতে চাবি কোচা হ'ব, য'ত মোক সহায় কৰিবলৈ পাৰিবা তোমালোকে। এই তলাটো খুলি দিয়াৰ লগে লগে মই মুক্ত হৈ যাম, মোক বচাই লোৱা। কিন্তু পৰী, এই চকলেটৰ দুনিয়াখনলৈ তুমি আহিলা কেনেকৈ? কাৰণ মই এই চকলেটৰ পৃথিৱীৰ ৰাণী হয়, এয়াই মোৰ বাসস্থান। যাদুকৰজনে আবদ্ধ কৰাৰ বাবেহে মই মোৰ নিজৰ কৰ্ম কৰিবলৈ পৰা নাই। দেখিছাই নহয় চকলেটবোৰ খাবলৈ লওঁতে কেনেকৈ ধোঁৱা হৈ যায়। আচলতে মই কণ কণ ল'ৰা ছোৱালীবোৰক সদায় সহায় কৰোঁ। মোৰ পৃথিৱীলৈ আহিলে মই সকলোকে চকলেট উপহাৰ দিওঁ, কিন্তু এতিয়া মই কাকো একো দিবলৈ পৰা নাই। তোমালোকে মোক সহায় কৰা, খালি এটা কথা মনত থবা, সেই যাদুকৰজনৰ বহুত মায়াবী শক্তি আছে। সেইকাৰণে তোমালোকে হয়তো চাবিটো যেতিয়া ঘূৰাই আনিবা, হয়তো মোক এনেকৈ এইখন দুনিয়াত নেপাবও পাৰা। মানে এই দুনিয়াখনত বহুত বেলেগ বেলেগ ধৰণৰ পৃথিৱী আছে। তোমালোকে মোক বাছি ল'ব জানিব লাগিব। ভালকৈ চলাবি দেই ভোলা, আমি ভালে কুশলে গৈ পাব লাগিব। গছজোপাৰ পৰা চাবিটো আনিব লাগিব আৰু ৰাণীক মুক্ত কৰিব লাগিব। এই যাদুকৰী গছ আমাক চকলেটৰ পৃথিৱীৰ পৰা ৰাণীয়ে পঠাইছে। আপোনাৰ ওচৰত এটা চাবি আছে, যোনটো চাবি আমাক বৰ প্ৰয়োজন হৈছে। সেই চাবিৰ সহায়তহে চকলেটৰ পৃথিৱীৰ ৰাণীগৰাকী মুকলি হ'ব পাৰিব। মই গম পাইছিলোঁৱে তোমালোকে মোৰ ওচৰলৈ যে আজি আহিবা। মই নোকোৱাকৈ সকলো কথা গম পাওঁ। মই চকলেটৰ পৃথিৱীত ৰাণীৰ কি হৈ আছে মই সকলো দেখি থাকোঁ। তাই মোৰ খুব ভাল বান্ধৱী, তাই মোৰ গছৰ গুৰিত সদায় পানী দিয়ে। সেইকাৰণে মই তাইক বহুত ভাল পাওঁ। কিন্তু 10 বছৰ ধৰি তাই মোৰ ওচৰলৈ আহিব পৰা নাই পানী দিবলৈ। সেইকাৰণে মোৰো অৱস্থা যথেষ্ট বেয়া হৈছে। এজন দুষ্ট যাদুকৰ আহি তাইক আবদ্ধ কৰি থৈ গ'ল আৰু তেতিয়াৰ পৰা তাই তেনেকৈয়ে আছে। আৰু চাবিটো মোৰ গছৰ গুৰিত এদিন যাদুকৰজনে ভুলতে পেলাই পালে। সেইকাৰণে তেতিয়াৰ পৰাই চাবিটো মোৰ ওচৰত আছে। তোমালোকে আহিলা, ভাল কৰিলা। চাবিটো লোৱা আৰু যোৱা ৰাণীক মুকলি কৰি দিয়া। তেতিয়াহ'লে যাদুকৰী গছ, আমি গৈ থাকোঁ। এতিয়া আমি ৰাণীক মুকলি কৰিব লাগিব নহয়, আৰু লগতে আমি নদীখন পাৰ হৈ যাব লাগিব। আৰু সেইটো এটা অতি টান কাম, সেইকাৰণে আমি সোনকালে যাব লাগিব। যোৱা যোৱা মইনাহঁত, যোৱা, আমাৰ ৰাণীক মুকলি কৰি দিয়া। চকলেট পৃথিৱীৰ ৰাণী, আপুনি চিন্তা নকৰিব। মই এই চাবিটো পালোঁ আৰু এতিয়া এই তলাটো খুলি আপোনাক মই মুক্ত কৰি দিম। তোমালোকক বহুত বহুত ধন্যবাদ। তোমালোকে মোক এই 10 বছৰৰ পাছত মুক্ত কৰি মেলি তোমালোকে কিমান পুণ্য কাম কৰিছা তোমালোকে ভাবিব নোৱাৰা। তোমালোকক ভগৱানে বহু আশীৰ্বাদ কৰিব আৰু তোমালোকে বহুত চকলেট খাবলৈ মন কৰিহে আচলতে চকলেটৰ দুনিয়ালৈ আহিছিলা নহয় জানো? গতিকে মই তোমালোকক এটা চকলেট দিম, যোনটো চকলেটৰ সহায়ত তোমালোকে তোমালোকৰ সকলো মনৰ আশা পূৰণ কৰিব পাৰিবা। তোমালোকে যি বস্তু বিচাৰা তোমালোকে সেইটোৱে পাবা। চকলেটৰ পৃথিৱীৰ ৰাণী, তাৰমানে আপুনি আমাক যাদুকৰী চকলেট দিব, যাৰ সহায়ত আমি সকলো আশা পূৰণ কৰিব পাৰিম। এয়া আমাৰ যাদুকৰী চকলেট। ইয়াত পিংক কালাৰটো তোমালোকে ভগাই খাবলৈ পাৰিবা আৰু ৰেড কালাৰটো তোমালোকে নিজে যি বিচাৰা সেই আশা বা সেই উইচ ফুলফিল কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিবা। আৰু যোনটো য়েল্ল' টাইপ হয় সেইটো তোমালোকে ৰাইজৰ ভালৰ কাৰণে কাম কৰিব পাৰিবা। আৰু এয়া তোমালোকে 4টাইহে ব্যৱহাৰ কৰিবলৈ পাৰিবা। এয়া মোৰ কৰ্তব্য। So guys, ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ ট্ৰেডি টুন। বাই বাই।